এবাৰ গান গাইছে এসময়ত আপোনালোকে গান আন্দোলন কৰিছিল আৰু তেতিয়াও গাইছিল এতিয়া ইলেকশ্যনৰ সময়তো আপোনালোকে গাইছে কি মই কা আন্দোলন নাই কৰা নহয় শিল্পী সমাজে কৰিছিল শিল্পী সমাজে কৰিছিলে মই কা আন্দোলন কৰা নাই কাৰণ মই কা আন্দোলনৰ সময়ত মই ৰাজস্থানত আছিলো হা ৰাজস্থানত আছিলো তাৰপিছত যেতিয়া দিল্লীত যেতিয়া আহি পালো অসম আহিবৰ কাৰণে শুনিছো তাতে এয়াৰপৰ্ট চেয়াৰপৰ্ট বন্ধ কৰি দিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মই উপাধ্যক্ষ হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বহুত ঠাই ভাঙি দিছে গতিকে আপোনালোকে এইটো মানে শিল্পী সমাজে কৰিছিলে কোনে কোনে কৰিছিলে মই নাজানো মই কেতিয়াও কৰা নাছিলো আৰু মই জানিছিলো বস্তুটো কি কিহৰ কাৰণে কৰিছে সেইকাৰণে মই কৰা নাছিলো দেই আৰু মইতো খুবেই ভাল দেখিছো আৰু ইয়াৰ পিছতো বেলেগ বেলেগ ঠাইতো যাম মই ধেমাজি চাইডে যাম তাৰপিছত আৰু শদিয়া চাইডে এইফালে যোৱাৰ প্লেন আছে গতিকে তেখেতক জিকিব 100% আমিতো মানে আমি জিকাবই লাগিব আৰু সেইটো কাৰণে এতিয়া আমি সকলো মানে আমাৰ যিমান শিল্পী সমাজ আছে আমাৰ বিজেপিৰ বহুত মানে লিষ্টখন বহুত দীঘল আপোনালোকে ভালকে জানে শ্ৰীমন্ত শেখৰ হওক বিদ্যাসাগৰ হওক আমাৰ গায়ত্ৰী মণ্ডলৰ পৰা আৰম্ভ কৰি কিমান আছে কৃষ্ণমণি চুতীয়া আমি সকলোৱে এতিয়া আমি মানে কাম কৰিছো আৰু আমাৰ নিজৰ পাৰ্টি হিচাপেতো কৰাইছোৱেই আমি আৰু এটা কথা ভাবিছো যে আমাক বিজেপিক আমি জিকাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আনিব লাগিব কাৰণ নহ'লে ভাৰতখনৰ যিটো উন্নতি আছে উন্নতিটো স্থবিৰ হৈ যাব ৰখি যাব আৰু আচলতে বহুত কথা ক'ব পাৰি কিন্তু ইমানবিলাক কথা এতিয়া নিৰ্বাচনৰ সময়ত মানে ক'লেও দীঘলীয়া হৈ যায় ৰাইজে যিহেতু শুনি আছে কথাবিলাক আৰু গুগলত আপোনালোকে মাৰি দিলেই আমাৰ গভৰ্ণমেণ্টে কি কি কাম কৰি আছে গোটেইখিনি লিষ্টখন ওলাই যায় গতিকে মই ভাবোঁ যে আমি বিপুল ভোটত জয়লাভ কৰিম ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কৈছে তেখেত আমাৰ জ্যেষ্ঠ নেতা হয় মই তাৰ ওপৰত বেলেগৰ মাত মাতিব খোজা নাই কিন্তু তেখেতে যিটো হিচাপ দিছে সেইটোতে ময়ো মানে মত দিছোঁ যে সিমানখিনিয়ে আমাৰ এইবাৰ আহিব হয় 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 গোটেই অসমত এতিয়াও আমাৰ মানে আৰম্ভ হোৱা নাই ডিব্ৰুগড় সমষ্টিটো হৈছে আৰু এইটো সমষ্টিটোত মই আজি আহিছোঁ গতিকে এই দুটাটো একদম চিয়'ৰ কনফাৰ্ম হয় বাকী যোৰহাটৰো ৰিজাল্ট খুব ভাল বুলি শুনিছোঁ খুব ভালকৈ হৈ আছে আৰু মই এতিয়া কি ক'ম এতিয়া আৰু তাৰমানে বস্তুটো 12টাটো তেখেতে কৈছে যে 12টাটো হ'বই আৰু 100% হ'ব আৰু চাওক কেতিয়াবা কি হয় 14টা হ'বলগীয়া থাকিলে আমি মুখেৰে কৈ দিব নোৱাৰোঁ কাৰণ কেলৈ সদায় আমি এতিয়া সদায় আমি কওঁ যে 99% আমি সদায় মানে যিকোনো ক্ষেত্ৰতে আমি কওঁ যে মানে 99% হ'বই বুলি কওঁ 1% আমি থৈ দিওঁ নহয় জানো সেইটো এটা চাইণ্টিফিক নিয়ম হয় তাত থৈ দিব লাগে নহ'লে আকৌ বহুত বেছি ফুটনি হৈ যাব পাৰে নহয় আমি যদি কৈ দিওঁ যে একদম একোৱেই নাই অহংকাৰ এটা হৈ যাব পাৰে সেই অহংকাৰটো আমি বিচৰা নাই তাৰমানে খাটাং বুলি কৈছোঁ খাটাং সেই 1% ৰাখি থৈছোঁ আৰু আপুনি শিল্পী আপুনি ৰাইজক আপুনি মাটি গান আজি আমি ডুমডুমাত 2খন সভা কৰিলোঁ আৰু শদিয়াত 2খন সভা কৰিলোঁ গোটেই 4খন সভাতে ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ আৰু এই সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সঁহাৰি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত যি ধৰণে উন্নয়ন কৰিলে আৰু তাৰ ফলশ্ৰুতিত আজি আমি এই ধৰণৰ হিলদোল ভঙা জনসমৰ্থন পাবৰ কাৰণে আমি সক্ষম মই দেখা নাই কংগ্ৰেছৰ সভা যদি আপোনালোকে দেখিছে ভাল তেওঁলোকলৈও মোৰ শুভেচ্ছা আছে আৰু আমি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যে যিমান মানুহৰ মন জয় কৰিব পৰা যায় সেইখিনি জয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম সেইটো তেওঁলোকে এইটো নিজৰ নিজৰ ষ্ট্ৰেটেজি থাকে মই তেখেতৰ ওপৰত কমেণ্ট কৰিবলগীয়া মোৰ কিমান ভোটৰ ব্যৱধান আপুনি চাওক আমিতো কৈছোঁ নহয় 100% যদি মন জয় কৰিব পাৰোঁ আমি 100% মন জয় কৰিব নাই মই এইটো ক'ব নোৱাৰোঁ চাওক এইটো পাব্লিক কনজাম্পশ্যনৰ বিষয় এইটো মোৰ ক'বলগীয়া একো নাই এইটো ৰাইজে বিচাৰ বিবেচনা কৰিব এই বিষয়বিলাক তো মোৰ ফালৰ পৰা ক'বলগীয়া একো জনজাতি ইছ্যুটো এটা খুব মানে চিৰিয়াছ ইছ্যু তো এই বিষয়বিলাকো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যৰ নেতৃত্বই এইটো আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছে বিভিন্ন দল সংগঠনৰ মাজতো চৰ্চা চলি আছে মই ভাবোঁ যে নিশ্চয় আহি থকা দিনত তাৰ পজিটিভ ৰিজাল্ট আমি পাবলৈ সক্ষম